মই আপোনালোকক এটা সৰু ভিডিঅ' দেখুৱাব খুজিছো। ভিডিঅ'টো অলপ দেৰি আপোনালোকে চাওক। এই ভিডিঅ'টো হ'ল 2016 চনৰ 4 এপ্ৰিলৰ দিনা চামুগুৰি সমষ্টিৰ মোৱামাৰী পঞ্চায়তত সংঘটিত হোৱা এটা ঘটনাৰ ভিডিঅ'। সেইদিনাখন আপোনালোকে ভিডিঅ'টোত ভাৰতীয় জনতা পাৰ্টিৰ পতাকা দেখা পাব। আৰু মই 2016 চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমাৰ দলৰ প্ৰাৰ্থী জিতু গোস্বামীৰ হৈ প্ৰচাৰ অভিযান চলাবলৈ চামুগুৰি সমষ্টিত প্ৰৱেশ কৰিছিলোঁ। মোৱামাৰী পঞ্চায়তত সেই সময়ৰ কংগ্ৰেছ দলৰ সদস্যসকলে এনেদৰে মোৰ ওপৰত আক্ৰমণ চলাইছিল আৰু এক প্ৰকাৰ জীৱন বান্ধি বুকুত বান্ধি আমি তাৰ পৰা ওলাই আহিছিলোঁ। 2016 চনৰ পিছত কেতিয়াও মই ভবা নাছিলোঁ যে চামুগুৰিৰ ৰাইজে মোক ন্যায় প্ৰদান কৰিব। চামুগুৰিৰ ৰাইজে 4 এপ্ৰিল 2016 চনত ঘটা এই নিন্দনীয় ঘটনাটোক আকৌ এবাৰ গৰিহণা দিলে আৰু আপোনালোকে আপোনালোকৰ সন্তানক ন্যায় দিলে। মই শুনামতে মোৱামাৰী পঞ্চায়ততো আমি যথেষ্ট ভোট পাবলৈ সক্ষম হৈছো। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া সেই সময়ৰ চামুগুৰি সমষ্টিৰ বিধায়ক আছিল। মোৰ লগত ঘটা এই ঘটনাৰ পিছত মই অন্ততঃ এটা ফোন আশা কৰিছিলো যে মোৰ সমষ্টিত হোৱা এই ঘটনাটোৰ কাৰণে মই দুখিত। ৰাজনৈতিক জগতখনত আমাৰ পৰিয়ালসমূহৰ মাজত থকা নিবিড় সম্পৰ্কৰ বাবে এনে পৰম্পৰা বিদ্যমান আছিলে। যেতিয়া কোনোবাই এই পৰম্পৰাসমূহ বিদায় দিয়ে, ৰাইজে কৰবাত নহয় কৰবাত ন্যায় প্ৰদান কৰে। আমি সকলোৱে জানো যে চামুগুৰি সমষ্টি যিটো ডেমোগ্ৰাফি বা জনসংখ্যাৰ গাঁথনিটোত 65% সংখ্যালঘু লোকে তাত বসবাস কৰে। কংগ্ৰেছ দলে বিগত 25 বছৰ ধৰি এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আহিছে। যোৱা লোকসভাৰ নিৰ্বাচনতো এই সমষ্টিটোৰ পৰা লোকসভাৰ সাংসদ হিচাপে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই যথেষ্ট সংখ্যক ভোটত লিড ল'বলৈ সক্ষম হৈছিল। চামুগুৰিৰ বিজয়ে অসমৰ ৰাজনীতিলৈ এটা বহু ডাঙৰ পৰিৱৰ্তন কঢ়িয়াই আনিব। কংগ্ৰেছ দলৰ ৰাজনীতি আছিলে এপিজমেণ্ট, অৰ্থাৎ কোনোবা এটা জনগোষ্ঠীৰ প্ৰতি বিশেষ মৰম আৰু তাৰ ফলত সংখ্যাগৰিষ্ঠ জনসাধাৰণক অৱমাননা। ভাৰতীয় জনতা পাৰ্টিৰ নীতি হ'ল এপিজমেণ্ট টু নান, জাষ্টিচ টু অল, অৰ্থাৎ আমি সকলোকে ন্যায় প্ৰদান কৰিম কিন্তু কাকোৱেই আমি ভোট বেংকৰ দৰে ব্যৱহাৰ নকৰো। আৰু সেই ধৰণে অসমৰ সংখ্যালঘু জনতাৰ মাজত আমি সোমাবলৈ চেষ্টা কৰিছিলো আৰু আমি স্পষ্টভাৱে ৰাইজক কৈছিলো সবকে সাথ সবকে বিকাশ। চামুগুৰি সমষ্টিৰ সংখ্যালঘু জনসাধাৰণেও অভূতপূৰ্বভাৱে আমাক ভোটদান কৰিলে আৰু পৰম্পৰাগতভাৱে ভাৰতীয় জনতা পাৰ্টিক ভোট দি অহা সকলে আমাক পুনৰ এবাৰ আস্থা পোষণ কৰিলে। চামুগুৰি সমষ্টিৰ উপনিৰ্বাচনত যোৱাৰ দিনাখন মই ৰাইজক কৈছিলো যে মই 25 তাৰিখৰ পিছত আপোনালোকৰ মাজত আকৌ আহিম। মই আকৌ এবাৰ কৈছো মই খুব সোনকালে আপোনালোকৰ মাজলৈ আহিবলৈ চেষ্টা কৰিম।